এইখন অসম আজি শান্তিৰ অসম, প্ৰগতিৰ অসম। এইখন অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পৰা এইখন অসমত আজি গুলি বাৰুদ বোমাৰ শব্দ নোহোৱা হ'ল। এইখন অসমত সাম্প্ৰদায়িক সংঘৰ্ষ নাই। এইখন অসমত হত্যালীলা বন্ধ হ'ল। এইখন অসমত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ল। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত আজি শান্তি প্ৰতিষ্ঠা হৈছে। আজি গুলি বাৰুদ বোমাৰ শব্দত ৰাতি নুপুৱাই আজি চৰাই মাতত ৰাতি পুৱাইছে। এইখন প্ৰচাৰত মই 96ৰ পৰা ইলেকশ্যন খেলিছোঁ। জনতাৰ ইমান উৎসাহ, এইবাৰৰ নিচিনা উৎসাহ মই কেতিয়াও দেখা নাই। এইবাৰ মনোনয়ন পত্ৰ দাখিলৰ পৰা আৰম্ভ কৰি আমি যি 22টা অফিচ খুলিলোঁ নিৰ্বাচনী কাৰ্যালয়, এই 22টাত হাজাৰৰ তল মানুহ ক'তো নাই। মানে হাজাৰ হাজাৰ মানুহ কেনেকৈ গোট খাই যিটো উৎসাহত ওলাই আহিছে আমাক শুভেচ্ছা দিবলৈ, আশীৰ্বাদ দিবৰ কাৰণে, আৰু ভাৰতীয় জনতা পাৰ্টিত ভোট দিয়াৰ যি এক প্ৰতিশ্ৰুতি। গতিকে মইতো এইবাৰ ভাবোঁ যে আমি আগৰ নিৰ্বাচনখিনিত যিমান ভোট পালোঁ আটাইতকৈ বেছি ভোট এইবাৰ ৰাইজে প্ৰদান কৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত যেনেধৰণে মানুহ শান্তিত আছে, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা পাইছে, আৰু উন্নয়নত মানুহ সাংঘাতিক ধৰণে সন্তুষ্ট। আগতে মানুহ শান্তিত শুব পৰা নাছিল, এতিয়া গুলি বাৰুদ বোম নোহোৱা হ'ল। আজিকালি চৰাই মাতত ৰাতিপুৱাই, উগ্ৰপন্থীৰ দপদপনি নাই, ধন দাবী নাই। গতিকে এটা শান্তিৰ পৰিৱেশ, সাম্প্ৰদায়িক সংঘৰ্ষ নাই, যে জনগোষ্ঠীৰ ভিত্তিত সন্দেহ অবিশ্বাস এইবিলাক দূৰ হ'ল। এইখন অসম আজি শান্তিৰ অসম, প্ৰগতিৰ অসম। এইখন অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পৰা এইখন অসমত আজি গুলি বাৰুদ বোমাৰ শব্দ নোহোৱা হ'ল। এইখন অসমত সাম্প্ৰদায়িক সংঘৰ্ষ নাই। এইখন অসমত হত্যালীলা বন্ধ হ'ল। এইখন অসমত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হ'ল। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ দিনত আজি শান্তি প্ৰতিষ্ঠা হৈছে। আজি গুলি বাৰুদ বোমাৰ শব্দত ৰাতি নুপুৱাই আজি চৰাই মাতত ৰাতি পুৱাইছে। এইখন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।